ভোটাৰ তালিকাৰ বিশেষ সংশোধনীয়ে সৃষ্টি কৰা জোকাৰণি অব্যাহত আছে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন এনে পৰ্যায় পাইছেগৈ যে বৰপেটাৰ 3বাৰৰ সাংসদ, জনিয়া আৰু বৰখলাৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত AF গোলাম ওছমানীৰ 2 পুত্ৰ ৱাজেদ ৰাজা আৰু আলী ৰাজাৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈ আবেদন জনাইছে ৰতন কাহাৰ নামৰ এজন ব্যক্তিয়ে। এই একেজন ৰতন কাহাৰে শিলচৰৰ বহু ভোটাৰৰ নাম কৰ্তনৰ বাবেও অভিযোগ দাখিল কৰা বুলি ছ'চিয়েল মিডিয়াত অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন সাংসদ আব্দুল খালেকে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত বিসংগতিৰ অভিযোগ নিৰন্তৰ উত্থাপন কৰি আহিছে কংগ্ৰেছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপিয়ে ভয় খাই ভোট চুৰিৰ ষড়যন্ত্ৰ কৰা বুলি সমালোচনা কৰিছে। মোৰ সমষ্টিত ভাৰতীয় সেনা বাহিনীৰ এজন প্ৰাক্তন বিষয়া আছে, তেখেতৰ পুত্ৰ এজন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হয়। তেওঁৰ নামটো কিয় চুৰ কৰিলে, ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিলে, মোক সেই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিলে মই মানি ল'ম যে তেখেতসকলে সঁচা কথা কৈছে। মোৰ সমষ্টিৰ এজন বুথ লেভেল অফিচাৰ, যিজন এজন স্কুলৰ শিক্ষক, তেখেতৰ নাম কৰ্তন কৰিবলৈ আবেদন কৰিছে, এপ্লিকেণ্ট হৈছে দুলাল টছা নামৰ এজন বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতি। কোনো নাম নিচান নোহোৱা মানুহেও বিজেপিৰ কাৰ্যালয়ৰ বিজেপিৰ সভাপতিৰ নিৰ্দেশ অনুসৰি ৰেণ্ডমলি একো নজনাকৈ টিপ চহী নিচিনাকৈ চহী মাৰি মাৰি ভাৰতীয় নাগৰিকক অপমানিত কৰিছে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে। একেই অভিযোগ বিধায়িকা নন্দিতা দাসৰো। ভোট চুৰিৰে বিজেপিয়ে নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ চেষ্টা চলোৱা বুলি দাবী কৰে নন্দিতা দাসে। আত্মবিশ্বাসটো তেওঁলোকৰ মাজত নাই নেকি, যে তেওঁলোকে ৰাইজে তেওঁলোকক যে বিচৰা নাই, তেওঁলোকে কিবা উমান পাইছে নেকি, যে এওঁলোকে এতিয়া এনেকুৱা এটা অসাংবিধানিক পৰ্যায়ত গৈছে যে তেওঁলোকে ভোট কৰ্তন কৰি হ'লেও যেন তেওঁলোকে নিৰ্বাচনত জিকিব বিচাৰিছে। কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। বৰ্তমানৰ ব্যৱস্থাত কোনেও ভোট চুৰি কৰিব নোৱাৰে বুলি দাবী কৰে দিলীপ শইকীয়াই। ভোট চুৰিটো কৰিলতো প্ৰথম কংগ্ৰেছে। 18খন ৰাজ্যই প্ৰভিন্স, আজি যিটো গণতন্ত্ৰ দিৱসৰ কথা কৈছোঁ, 18খন ৰাজ্যই প্ৰধানমন্ত্ৰী হিচাপে সেই সময়ত চৰ্দাৰ পেটেলক সমৰ্থন কৰিছিল। সেইটো লুকুৱাই ৰাখি 2খন ৰাজ্যই সমৰ্থন কৰা জৱাহৰলাল নেহৰু ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিছিল কংগ্ৰেছ দলে। সেই সময়ৰ কংগ্ৰেছ দলে কথা কৈছোঁ। ভোট চুৰি পৰম্পৰা যদি কোনোবা আৰম্ভ কৰিছিল ভাৰতবৰ্ষত, কংগ্ৰেছে আৰম্ভ কৰিছিল। ইপিনে বাজপেয়ী ভৱনত সংবাদমেল পাতি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধেহে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে। ভোট চুৰিৰ অভিযোগ 1952 চনৰ 24 এপ্ৰিলৰ দিনা ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু অশোক মেহতাই কংগ্ৰেছ দলৰ বিৰুদ্ধে লিখিতভাৱে ভাৰতৰ নিৰ্বাচন আয়োগক দিছিলে। আজিও কৈছোঁ, মিছা অভিযোগ। ইলেকশ্যনৰ গোটেই বিষয়টো, ভোট চুৰিৰ গোটেই বিষয়টো, যিবিলাক অভিযোগ আছে, অভিযোগবিলাক না ফেচবুকত ডিচিশ্যন হ'ব, না সংবাদ মাধ্যমত হ'ব, না কোনোবা ৰাজনৈতিক দলৰ মজিয়াত হ'ব। সেই অভিযোগবিলাকৰ সত্যতা প্ৰমাণ হ'ব, তাৰ বিচাৰ হ'ব নিৰ্বাচন আয়োগৰ ব্যৱস্থা। ব্যুৰ' ৰিপৰ্ট NKTV+।